নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আছাম ইউনিভাৰ্চিটিৰ যি বি এড এডমিশ্যন আছিল 2026 বৰ্ষৰ তাৰ ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আজি আপোনালোকক মই যিখন নটিচ আছে সেইখন দেখুৱামেই, লগতে কি কি তথ্য আছে সেইখিনি কথা জনামেই, লগতে অনলাইন প্ৰচেছটো দেখুৱাম। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে বা যিটো অফিচিয়েল ৱেবছাইট আছে তাত আহিবৰ কাৰণে গুগলত চাৰ্চ কৰিব এইটো AUSexamination.ac.in/admission বুলি। তেনেকৈ চাৰ্চ কৰিলে আপোনালোকে পাই যাব। এই নটিচখনত কি কি উল্লেখ কৰিছে মই আপোনালোকক এবাৰ দেখুৱাই দিওঁ। ইয়াত কি কি আছে আপোনালোকৰ। ইয়াত আপোনালোকক উল্লেখ কৰিছে যে আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে যিটো ৱেবছাইট সেইটো কি কৈছে আপোনালোকক কৈ দিছে যে আছাম AUSexamination.ac.in/admissionত আহিলে আপোনালোকে ডাইৰেক্ট ৱেবছাইটটোত আহি যাব পাৰিব। তাতে আপোনালোকে অনলাইন আবেদন আৰম্ভ কৰিব পাৰিব। প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, এইখিনি আপোনালোকক জানে, আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব, এইখিনি আপোনালোকৰ থাকে। প্ৰত্যেকবাৰে এইখিনি ছেম প্ৰচেছে। ফটো চাইজ হ'ব লাগিব আপোনালোকৰ 150 বা 300 কেবিৰ ভিতৰত, ছিগনেচাৰ 30 কেবিৰ ভিতৰত। তাৰপৰা যিবিলাক ডকুমেণ্টছ আছে তাৰ চাইজো 150 পৰা 300 কেবিৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কৈছে স্কেন সকলো বথ চাইডছ অফ অৰিজিনেল টেষ্টিমনিয়েল, মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট, গেছ চাৰ্টিফিকেট, এনঅ'চি ফ্ৰম এমপ্লয়মেণ্ট এচেপ্টা। অৰ্থাৎ আপোনালোকৰ যি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটবিলাকৰ বথ চাইড স্কেন কৰিবলৈ কৈছে। তাৰ বথ চাইড দিব লাগিব। ধৰক মাৰ্কশ্বিটখনেই হওক বা 6 ছেমিষ্টাৰ মাৰ্কশ্বিটখনেই হওক, মাৰ্কশ্বিটখনৰ ফ্ৰণ্ট পেজো দিব লাগিব, বেক পেজো একেটা PDF-তে আপোনালোকে ভৰাব লাগিব। তেনেকৈ এনঅ'চি দিলে বা গেপ চাৰ্টিফিকেট, গেপ থাকিলে গেপ চাৰ্টিফিকেটো তেনেকৈ দিব লাগিব। যিবিলাক পিছফালে একো নাথাকে সেইবিলাকক একো ভৰাব নালাগে। ধৰি লওক কাষ্ট চাৰ্টিফিকেটখন ভৰাইছে, পিছফালে ব্লেংক আছে, একো নাই, সেইখন এটা পেজ দিলেই হ'ব, একো নাই। কিন্তু কিছুমানৰ যিহেতু যেনেকৈ মাৰ্কশ্বিটখনৰ দুটা পেজ থাকে, পিছফালে এটা আপোনালোকৰ যিখিনি গ্ৰেড ছিষ্টেম আছে, কেনেকৈ গ্ৰেডিং দিয়া হ'ব সেইখিনি লিখা থাকে। গতিকে সেইবিলাক দিব লাগে। সেইকাৰণে আপোনালোকে সেইখিনি দুটা চাইডে ভৰাব। বাকী যিবিলাক পিছফালে ব্লেংক আছে সেইবিলাক নিদিলেও হ'ব। তাৰপিছত ইয়াত আপোনালোকে উল্লেখ কৰিছে যে যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব তেতিয়া আপোনালোকে 5খন মেক্সিমাম কলেজ চুজ কৰিব পাৰিব। অৰ্থাৎ যিহেতু আছাম ইউনিভাৰ্চিটি আণ্ডাৰত থকা যিবিলাক বি এড কলেজ আছে সেইবিলাকত পঢ়িবলৈ হ'লে আপোনালোকে 5খন মেক্সিমাম কলেজ চুজ কৰিব লাগিব। সেই 5খনৰ ভিতৰত যিকোনো এখনত যেতিয়া আপোনালোকৰ হেৰি আহিব, ধৰি লওক আপুনি যেতিয়া বি এড এণ্ট্ৰেন্স এক্সামটো দিব, দিয়াৰ পিছত আপোনালোকে সেই কলেজবিলাকত এপ্লাই কৰিব পাৰিব। তাৰপিছত এইখিনি প্ৰত্যেকবাৰে তেনেকৈ উল্লেখ কৰে তেওঁলোকে 5খন চুজ কৰিব বুলি। তাৰপিছত যদি কিবা আপোনালোকৰ ভুল হয়, ফৰ্মখন যদি ফিল আপ কৰোঁতে যদি কিবা ভুল হয়, সাধাৰণতে ভুল নকৰিব ফৰ্মখন ফিল আপ কৰোঁতে। কাৰণ আপোনালোকৰ ফৰ্মখন ফিল আপ কৰাৰ পিছত এবাৰ ভুল হ'লে সাধাৰণতে কিছুমান ইছ্যু থাকি যায়। গতিকে সেইখিনি যেতিয়া ফৰ্মখন ফিল আপ কৰিব সেই ভালকৈ ফিল আপ কৰিব, যাতে ভুল নহয় সেইটো ধ্যান ৰাখিব। তেতিয়া আপোনালোক কৈছে যে ফৰ কাৰেকশ্যন ইন দ্য এপ্লিকেশ্যন ফৰ্ম দি এপ্লিকেণ্ট উইল হেভ টু ভিজিট দ্য ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কলেজ। অৰ্থাৎ আপুনি 5খন যে কলেজ দিব, 5খনৰ যিখন প্ৰথম প্ৰিফাৰেঞ্চ দিব সেই প্ৰথমখনত গৈ আপোনালোকে যি ভুল হ'ব সেইখিনি আপোনালোকে শুধৰণি কৰিবগৈ লাগিব। অৰ্থাৎ যিখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম হ'ব সেই এপ্লিকেশ্যন ফৰ্মখন লৈ গৈ পেলাই আপোনালোকে সেই কলেজখনত গৈ পেলাই শুধৰণি কৰিবগৈ লাগিব যদি কিবা ভুল হয়। মানে ইয়াত কোনো ধৰণৰ কাৰেকশ্যন নাহে মানে অনলাইনত। পে'মেণ্ট দিব লাগিব, পে'মেণ্টৰ কথা উল্লেখ কৰিছে, অনলাইন পে'মেণ্ট। আৰু যদি এলিজিবিলিটিটো চাই ইয়াত কৈছে যে এ কেণ্ডিডেট ছিকিউৰিং এটলিষ্ট 50% মাৰ্কছ ইন বেচেলৰ ডিগ্ৰী অৰ মাষ্টাৰ ডিগ্ৰী। অৰ্থাৎ আপোনালোকৰ বেচেলৰ ডিগ্ৰী মাৰ্কছো ভৰালেও হ'ব বা মাষ্টাৰ ডিগ্ৰী কৰিছে যদি মাষ্টাৰ ডিগ্ৰী মাৰ্কছো ভৰালেও হ'ব। 50% হ'ব লাগিব জেনেৰেলৰ ক্ষেত্ৰত। আৰু SC/ST কাৰণে আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব হয়তো 5%। আপোনালোকৰ SC/ST কাৰণে হয়তো আপোনালোকৰ 5% ৰিলেক্সেশ্যন থাকিব। তাৰপিছত কৈছে যদি বেচেলৰ মাষ্টাৰ ডিগ্ৰী এপ্ৰিয়েট কেণ্ডিডেট মে ফিল আপ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাবজেক্ট টু কণ্ডিশ্যন ডেট দে মাষ্ট কমপ্লিট দিয়াৰ ডিগ্ৰী। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী এতিয়া মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰত আছে বা মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ নহয়, তেওঁ মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰ থাকিলেও এপ্লাই কৰিব পাৰিব যিহেতু তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ৰাখিছে। যিসকল ছাত্ৰ ছাত্ৰী বেচেলৰ ডিগ্ৰী 6th ছেমিষ্টাৰত পঢ়ি আছে, ৰিজাল্ট অহা নাই বা ৰিজাল্ট ডিক্লেয়াৰ হোৱা নাই বা পৰীক্ষা দিছে, তেওঁলোকেও এই এক্সামৰ কাৰণে এণ্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত A candidate who secure 50% more than in honors major subject but less 50% overall in subject if prepared qualifying degree will not be eligible। অৰ্থাৎ আপোনালোকে কৈছে যে 50%কে 1% কম হ'লেও আপুনি এই এক্সামত অৱতীৰ্ণ হ'ব নোৱাৰিব। অৰ্থাৎ আপুনি এই এক্সাম দিব নোৱাৰিব। অৰ্থাৎ ৰিলেক্সেশ্যন দিয়াটো সেইটো বাদ বাৰু। SC/ST OBC NCL সকলক ৰিলেক্সেশ্যন দিব 5%, কিন্তু জেনেৰেল কেটেগৰী ষ্টুডেণ্টক 50%কে তলত হ'ব নালাগিব। আৰু যিসকলক 5% ৰিলেক্সেশ্যন দিব অৰ্থাৎ 45ৰ তলতো হ'ব নালাগিব। অৰ্থাৎ 45ৰ ওপৰতহে হ'ব পাৰিব, 45তকৈ তলত হ'ব নোৱাৰিব। তাৰপিছত যাৰ কৈছে যে এপিয়েট কেণ্ডিডেট চিলেক্ট কৰিবলৈ কৈছে যিসকলৰ ৰিজাল্ট অহা নাই, 6th ছেমিষ্টাৰ ৰিজাল্ট অহা নাই। তাৰপিছত যি অনলাইন আবেদন আছে 12 তাৰিখৰ পৰা আৰম্ভ হৈছে, মে' 12 তাৰিখৰ পৰা আৰম্ভ হৈছে, 26 মে'লৈকে চলিব অনলাইন আবেদন। 16 মে'ত ভেৰিফিকেশ্যন ছাবমিটেড এপ্লিকেশ্যন ফ্ৰম বাই দ্য কলেজ। অৰ্থাৎ 16 মে' বা 10 মে'লৈকে হয়তো আপোনালোকৰ ভেৰিফিকেশ্যন চলিব।
এক্সামটো টেণ্টেটিভ দিয়া হৈছে 12 জুলাই দিনা ছানডে দিয়া হৈছে, গতিকে সেইদিনাও এক্সাম হ'ব পাৰে বা নহ'ব পাৰে, কিন্তু আপোনালোকক এইকেইটা ডেট দি দিয়া হৈছে। চিলেবাছো দি দিয়া হৈছে, আপোনালোকে চাব পাৰে ইয়াত কি কি আহিব। চিলেবাছ দি দিয়া আছে BEd এণ্ট্ৰেন্স টেষ্টৰ টিচিং এপ্টিটিউড, কাৰেণ্ট টেষ্ট এণ্ড ইছ্যু ইন এডুকেশ্যন, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ। হৈছে 60% ৱেটেজ অফ টেষ্ট আইটেম উইল বি ফ্ৰম 1 and 2 আৰু 40% 3 and 4, অৰ্থাৎ এ আৰু বিৰ পৰা 60% মাৰ্কছ আহিব, অৰ্থাৎ এণ্ট্ৰেন্সৰ যি এক্সাম হ'ব তাৰ 60% ক'ৰ পৰা আহিব, এ আৰু বিৰ পৰা, আৰু আপোনালোকৰ 3, 4 পৰা CD পৰা আপোনালোকৰ 40% আহিব। এইখিনি আপোনালোকক কৈছে। গতিকে আপোনালোকক এখন ন'টিছখন মই দেখুৱাই দিলোঁ। এতিয়া অনলাইন প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিম কেনেকৈ অনলাইন কৰা হয়। ইয়াত প্ৰথমে আপোনালোকে এটা একাউণ্ট খুলি ল'ব লাগিব। ইয়াত এপ্লিকেণ্ট লগইনত আহিব। অহাৰ পিছত আপোনালোকে ইয়াত যিটো দেখিছে নিউ এপ্লিকেণ্ট ক্ৰিয়েট এ নিউ একাউণ্ট, তাতে আপোনালোকে এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে, ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আহিব। তাৰ আগতে যিখিনি ইনষ্ট্ৰাকশ্যন আছে সেইখিনি আপোনালোকে পঢ়ি ল'বলৈ কৈছে। আই হেভ ৰিড দ্য ইনষ্ট্ৰাকশ্যন ক্লিক কৰি আপোনালোকে যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে সেইখন ক্লিক কৰিব। ইয়াত আপোনালোকৰ প্ৰথম ফাৰ্ষ্ট নেমত আপোনাৰ নামটো দিব, যি SSLC বা HSত আছে তেনেকৈ দিব। শ্ৰী মিষ্টাৰবোৰ নলগাব। মিডল নেম থাকিলে দিব পাৰে, লাষ্ট নেম উপাধিটো দিব। ডেট অফ বাৰ্থৰ পৰা ডেটটো চিলেক্ট কৰিব। ইয়াৰ পৰা নিজৰ ডেট মন ইয়াৰ পৰা চিলেক্ট কৰি ল'ব, যি হয় ডেট অফ বাৰ্থটো। এডমিশ্যন কিহত ল'ব বিচাৰিছে সুধিছে, এইটো আপোনালোকে চিলেক্ট কৰিব BEd বুলি। ইমেইল এড্ৰেছটো দিব, আপোনাৰ মোবাইল নম্বৰটো দিব। ইমেইল এড্ৰেছটো শুদ্ধকৈ দিব, কাৰণ আপোনালোকৰ যিটো ইমেইল এড্ৰেছ আছে তাতে আপোনালোকৰ যি এপ্লিকেশ্যন নম্বৰ আছে, OTP আছে, সেই ইমেইল এড্ৰেছত যাব, গতিকে সেই ভৰাওঁতেটো শুদ্ধকৈ দিব। মোবাইল নম্বৰটো দিব। তাৰপৰা লগ ইন পাছৱৰ্ড কৈছে যে এটা পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিবলৈ, ইয়াত আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। আপোনাৰ নাম দি হওক, নাম প্ৰথম কেপিটেল দিব প্ৰথম, মাজৰখিনি সৰু, তাৰপৰা মাজতে হেছটেগ ষ্টাৰ এইবোৰ ভৰাব, লাষ্টলৈ 1 2 লগাব কিবা। তেনেকৈ কনফাৰ্ম পাছৱৰ্ড কৰিব। তাৰপিছত যিটো ভেৰিফিকেশ্যন কোড আছে সেইটো দিব। দিয়াৰ পিছত আই হেভ ৰিড দ্য ইনষ্ট্ৰাকশ্যন কৰি পেলাই ৰেজিষ্টাৰ বটনটো ক্লিক কৰি দিব। তেতিয়া আপোনাৰ যি জিমেইল আছে, জিমেইলত OTP যাব, লগতে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰো যাব। জিমেইলত গৈ পেলাই আপোনালোকে যিটো OTP পাব, সেই OTP দি পেলাই ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ এই পেজখনলৈ আহিব পুনৰ। অহাৰ পিছত যি এপ্লিকেশ্যন নম্বৰ পাব আৰু যিটো পাছৱৰ্ড বনাইছিলে সেইটো দি পেলাই আপোনালোকে কি কৰিব লাগিব, চাইন ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব। আপোনালোকৰ কেণ্ডিডেট ডেছবৰ্ড আহিব, বেছিক ইনফৰমেশ্যন, এডুকেশ্যন ডিটেইলছ, আপলোড ডকুমেণ্ট, প্ৰগ্ৰেম চিলেকশ্যন আৰু ফিজ পে'মেণ্ট। এইকেইটা আপোনালোকৰ 5টা ষ্টেপ আছে, গতিকে এইকেইটা ফিল আপ কৰিব লাগিব। প্ৰথম পাৰ্চনেল ইনফৰমেশ্যনটো আপোনাৰ এইখিনি ওলাই থাকিব, গোটেইখিনি নাম, আপোনাৰ ডেট অফ বাৰ্থৰ পৰা ধৰি আধাৰ নাম সেইখিনি থাকিবই। এটা আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব, কি হয় আপোনাৰ জেণ্ডাৰ, মেল ফিমেল যি হয় দিব। তাৰপিছত নেশ্যনেলিটি থাকিব ইণ্ডিয়ান, মোবাইল নম্বৰ থাকিবই। তাৰপিছত ৰিলিজনটো চিলেক্ট কৰিব, আপোনাৰ ৰিলিজন কি হয়, বুদ্ধিজিম, হিন্দু যি হয় দিব। তাৰপৰা ডমিচাইল আছাম থাকিব। কেটেগৰীটো আপোনাক সুধিছে জেনেৰেল নে জেনেৰেল EWS নে OBC নন ক্ৰিমিলিয়া নে OBC ক্ৰিমিলিয়া, যি হয় আপোনালোকে দিব। কিন্তু চাৰ্টিফিকেট দিব লাগিব চাগে যদি এইবোৰ চিলেক্ট কৰে, গতিকে আপোনালোকে যিটো হয় চিলেক্ট কৰিব। ঘৰৰ এনুৱেল ইনকাম কিমান সুধিছে, তো আপোনালোকে দি দিব। আপোনালোকৰ ইনকাম চাৰ্টিফিকেট আছে বা ৰেচন কাৰ্ড আছে যদি। তাৰপিছত আপোনাৰ ব্লাড গ্ৰুপটো সুধিছে, কি হয় ব্লাড গ্ৰুপ, সেইটো দি দিব। মেৰিটেল ষ্টেটাছ আপোনাক সুধিছে, ছিংগুল মেৰিজ যি হয় দি দিব। তাৰপৰা ডু ইউ বিলং টু দ্য PWD কেটেগৰী, যদি আপুনি বিলং কৰি য়েছ ক'ব, নহ'লে আপোনালোকে কি ক'ব, এইটো ন' বটনত ৰাখি দিব। ন' বটনতে আপোনালোকে এনেকৈ ৰাখিব। এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব এনেকৈ। তাৰপিছত আহিলে আপোনালোকৰ ফটো তাৰপিছত আহিলে আপোনালোকৰ ইয়াত এইখিনি আছে আপোনালোকৰ ID প্ৰুফ নম্বৰ, যিটো আধাৰ ID প্ৰুফ আপোনালোকে দিব লাগিব। ID প্ৰুফ কি দিব, ID প্ৰুফ আধাৰ বুলি লিখিব, পেন কাৰ্ড লিখিব, যি হয় দিব। ID প্ৰুফৰ যিটো নাম্বাৰ আছে সেইটো আপোনালোকে দিব লাগিব। সেইটো আপোনালোকে আধাৰ কাৰ্ড বুলি লিখিব পাৰে বা পেন কাৰ্ডো বুলি লিখিব পাৰে। যিটো পেন কাৰ্ড দিলে পেন কাৰ্ড নম্বৰ, আধাৰ কাৰ্ড দিলে আধাৰ কাৰ্ড নম্বৰ। ফটো চিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব। ফটো আপোনালোকে ইয়াৰ পৰা নিজৰ ফটো চিগনেচাৰ ল'ব লাগিব। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আহি যাব। অহাৰ পিছত এনেকৈ আপোনালোকে নিজৰ মোবাইল বা লেপটপ যিহতে নকৰে তাৰ পৰা ফটো ল'ব পাৰিব। ফটো 150ৰ পৰা 300 KB ভিতৰত থাকিব লাগিব, আৰু চিগনেচাৰ মেক্সিমাম 30 KB হ'ব লাগিব, তাতকৈ বেছি হ'ব নালাগিব। তাৰপিছত আপোনালোকৰ এড্ৰেছ আহিব। এড্ৰেছৰ ক্ষেত্ৰত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দুইটা ছেম, যদি প্ৰথম যদি ছেম হয় দুইটা, তেতিয়াহ'লে আপোনালোকে প্ৰথম যিটো পাৰ্মানেণ্ট এড্ৰেছ আছে সেই পাৰ্মানেণ্ট এড্ৰেছটো ফিল আপ কৰিব। ইয়াত আপোনালোকে যি ফিল আপ কৰে সেইবোৰ সকলো আহি যাব। মই এনেই দেখুৱাবৰ কাৰণে এড্ৰেছটোতো মেণ্ডেটৰী নহয়, এড্ৰেছ ওৱানটো মেণ্ডেটৰী। ইয়াত পোষ্ট অফিচ আপোনালোকে ভৰাব পাৰে, যি হয় আপোনালোকৰ কথা। মই দেখুৱাই দিছোঁ এনেই। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, নিজৰ ডিষ্ট্ৰিক্ট ইয়াৰ পৰা চিলেক্ট কৰিব যিকোনো। যেতিয়া মই ইয়াত ক্লিক কৰি দিম, এটা অট'মেটিক কি প্ৰেজেণ্ট এড্ৰেছতো লৈ ল'ব। তেনেকৈ আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ভৰাব লাগিব। তাৰপিছত আহিলে পেৰেণ্ট এণ্ড গাৰ্জেন ডিটেইলছ, ঘৰৰ মা দেউতা দিব লাগিব। মাৰ নামটো সুধিছে মিছ, এৰিয়াত দিব মাৰ নামটো, সম্পূৰ্ণ নামটো লিখিব। মাৰ মোবাইল নম্বৰ থাকিলে দিব পাৰে, নাথাকিলে নাই। অকুপেশ্যনটো ইয়াত লিখি দিব পাৰে হাউচ ৱাইফ বুলি, আপোনালোকে ইয়াত লিখি দিব পাৰে তেনেকৈ।
তাৰপিছত দেউতাৰ নামটো লিখিব, দেউতাৰ মোবাইল নম্বৰ থাকিলে দিব পাৰে, ইমেইল আইডি নাথাকিলেও নাই। অকুপেশ্যনটো আপুনি লিখিব পাৰে, ইয়াত ফাৰ্মাৰ বুলি লিখিব পাৰিবা, বা কাল্টিভেশ্যন বা এগ্ৰিকালচাৰ যি দিয়ে আপোনালোকৰ কথা, যি দিয়ে এটা আপোনালোকৰ কথা। তাৰপৰা ABCD ID দিবলৈ কৈছে, ABCD ID নাই যদি ক্ৰিয়েট কৰি ল'বলৈ কৈছে, ক্লিক here to ক্ৰিয়েট, আপোনালোকে তাত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট ABCD ID বনোৱা পেজটোলৈ লৈ যাব, সেইখিনি আপোনালোকে দিব পাৰে। লোকেল গাৰ্জেনৰ কথা সুধিছে, যদি ইয়াত আপোনালোকৰ দেউতা বা মা হয় মা নামকে উল্লেখ কৰি দিব লোকেল গাৰ্জেনৰ ক্ষেত্ৰত, এইখিনি যদি হয়, নাথাকিলে নালাগে, এইখিনি ৰিকুৱেড নহয়। যিখিনি এই কৈছে এনিয়ন মোবাইল নাম্বাৰ ইজ ৰিকুৱেড, কিন্তু মা বা দেউতাৰ কিন্তু মোবাইল নাম্বাৰ এটা দিবই লাগিব, চেম মোবাইল নাম্বাৰ হ'লে নহ'ব, অৰ্থাৎ আপোনাৰ মোবাইল নাম্বাৰতে মা দেউতাৰ মোবাইল নাম্বাৰ ভৰাব নোৱাৰে, মা বা দেউতাৰ মোবাইল নাম্বাৰ এটা আপোনালোকে দিব লাগিব ইয়াত। গাৰ্জেনৰ ডিটেইলছ, লোকেল গাৰ্জেনৰ ডিটেইলছ দিলেও হ'ব নিদিলেও নাই আপোনালোকৰ কথা, যদি দিব বিচাৰে দেউতা বা মাকে ভৰাই দিব। SS ইকুইভেলেণ্ট ইনফৰমেশ্যন, SS-ৰ যি হাই ছেকেণ্ডেৰী আছে, হাই ছেকেণ্ডেৰী আপোনালোকৰ ৰোল নাম্বাৰটো দিবলৈ কৈছে, এক্সামিনেশ্যন ইয়েৰ আপুনি কোনটো চনত পাছ কৰিছে এইটো দিবলৈ কৈছে, কোনটো চনত আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিছে সেইটো দিবলৈ কৈছে, গতিকে উল্লেখ কৰিব। 23ত পাছ কৰিলে 23 বুলি দিব, 23 24 25 26। তাৰপিছত আপোনালোকৰ আদাৰ ইনফৰমেশ্যন চিলেক্ট লাষ্ট বৰ্ড ইউনিভাৰ্চিটি, আপুনি যদি গ্ৰেজুৱেশ্যনৰ মাৰ্কছ দি যদি এণ্ট্ৰেন্স এক্সাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে গ্ৰেজুৱেশ্যনৰ মাৰ্কছ দিব, চিলেক্ট লাষ্ট বৰ্ড ইউনিভাৰ্চিটি, আপোনাৰ লাষ্টটো কি আছে, ধৰি লওক আপুনি মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে, তেতিয়া মাষ্টাৰ ডিগ্ৰী দিব পাৰে, যদি মাষ্টাৰ ডিগ্ৰীত আপোনাৰ পাৰ্চেণ্টেজটো ভাল আছে, যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে সেইটো যদি পাৰ্চেণ্টেজ ভাল আছে, তেতিয়া মাষ্টাৰ ডিগ্ৰী দিব, যদি মাষ্টাৰ ডিগ্ৰীত সেইটো পাৰ্চেণ্টেজ নাই, তেতিয়াহ'লে বেচলৰ ডিগ্ৰীটো দিব, যিসকলে বেচলৰ ডিগ্ৰী বেচৰটো উল্লেখ কৰিব। গতিকে আপোনালোকে ইয়াৰ পৰা ইউনিভাৰ্চিটিটো চিলেক্ট কৰিব, যি হয় ইয়াত আছে যদি আছে, নাথাকিলে নাই, নাথাকিলে আপোনালোকে নেম অফ দ্য ইউনিভাৰ্চিটিৰ নাম দিব লাগিব, ইয়াত কি যি হয়। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো দিব, কোন চনত আপুনি সেই গ্ৰেজুৱেশ্যনৰ কাৰণে নামভৰ্তি কৰিছিলে বা মাষ্টাৰ ডিগ্ৰীৰ কাৰণে নামভৰ্তি কৰিছিলে। মাইগ্ৰেশ্যন ইয়েৰ মানে হৈছে যিটো চনত আপুনি তাত পঢ়ি শেষ কৰিছে, তাত ধৰি লওক আপুনি 26 চনত আহিব, 26 চন বুলি উল্লেখ কৰিব, ধৰি লওক 26 চনত পাছ আউট কৰিব সেই ইউনিভাৰ্চিটিখনৰ পৰা, তেতিয়া 26 চন বুলি উল্লেখ কৰিব, যদি আপুনি 25 চনত আহিছে তেতিয়া 25 চন উল্লেখ কৰিব। ডু ইউ হেভ এনি ইণ্টাৰভিনিং গেপ, যদি আপোনাৰ গেপ আছে য়েছ ক'ব, ৰিজনটো গেপ পিৰিয়ড কিমান সুধিছে বছৰত লিখিব লাগিব, যদি 2 বছৰ যদি 2 বছৰ বুলি ৰিজনটো দিব লাগিব, যদি গেপ নাই তেতিয়াহ'লে আপোনালোকে নোট ৰাখিব, আৰু এমপ্লয়ড এইখিনি যদি হয় দিব, ন' য়েছ যি হয় দিব। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে যদি দিব পাৰে, নাথাকিলে ন' দিব পাৰে, এইখিনি আপোনালোকে চাই ল'ব যি হয়, যদি নহয় একো দিবলগীয়া নাথাকিলে ন'টে ৰাখিব গোটেইখিনি, তাৰপিছত ছেভ ইন নেক্সট বটনটোত ক্লিক কৰি দিব। তাৰপিছত আহিলে আপোনালোকৰ এডুকেশ্যন ডিটেইলছৰ ক্ষেত্ৰত আপোনালোকে তিনিটা ডিটেইলছ ভৰাব লাগিব, এটা হৈছে 10 ক্লাছ 12 ক্লাছ, আৰু এতিয়া আপোনালোকৰ চিলেক্ট এক্সামটো ইয়াত BA BSc যি আছে, গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী যি আছে। 10 ক্লাছটো আপোনালোকে পাছ থাকিব, তাৰপিছত এইটো আপোনালোকে ইয়াত দিব, যদি 2026 চনত পাছ কৰিব গ্ৰেজুৱেশ্যন তেতিয়া এপিএড বুলি দিব, যদি মাষ্টাৰ ডিগ্ৰী 2026 চনত পাছ কৰিব তেতিয়াহ'লে এপিএড বুলি দিব, যিটো দিয়ে সেইটো আপোনালোকে ইয়াত এপিএড দিব, যদি পাছ কৰিছে পাছ বুলি দিব। ডিভিজন কি পাইছে এতিয়া আপোনালোকে উল্লেখ কৰিব, ফাৰ্ষ্ট ছেকেণ্ড যি পাইছিলে এইটো আপোনালোকে উল্লেখ কৰিব, ফাৰ্ষ্ট ছেকেণ্ড যি পাইছে ইয়াতে উল্লেখ কৰিব, তাৰপিছত গ্ৰেড যদি CGP আছে দিলে নিদিলে নাই, ফুল মাৰ্ক কিমান, ফুল মাৰ্কছ সাধাৰণতে আমাৰ 600 থাকে, গতিকে সেইটো দিব, অপটেন মাৰ্ক কিমান দিব, মই 200 বকানিনে ভৰ্তি কৰি দিছোঁ এইখিনি। পাৰ্চেণ্টেজ অট'মেটিক আহি যাব, ইয়াৰ পাছিংটো ইয়াৰ পৰা মানে চিলেক্ট কৰিব কিমান চনত পাছ কৰিছে, তাৰপিছত নেম অফ দা এইটো ইয়াৰ পৰা চিলেক্ট কৰিব, এনেই মই 200 কাৰণে ভুলো হ'ব পাৰে আপোনালোকে চাব, তাৰপিছত এইটো মই এপিএড এপিএড বুলি দিছোঁ, গতিকে ইয়াত আপোনাৰ মই গ্ৰেজুৱেশ্যনৰ দিছোঁ, ধৰি লওক BSc হওক BA হওক, ইয়াত আপোনালোকে চাই ল'ব BSc BEd অনাৰ্ছ কিবা আছে নেকি, যদি নাই তেতিয়াহ'লে নৰ্মেল BSc-কে ৰাখিব, এইটো আপোনালোকে মই এপিএড বুলি দি দিছোঁ, গতিকে ইয়াত আপোনালোকে এইখিনি তথ্য ভৰাবলৈ নিদিয়ে দেখিছে, ইয়াত আপোনাৰ পাৰ্চেণ্টেজ বা যিখিনি মাৰ্কছ আছে ভৰাবলৈ নিদিয়ে, যদি মই পাছ বুলি কৈ দিওঁ কিন্তু এইখিনি ভৰাব লাগিব, এইখিনি ভৰাব আহিব, দিছে পাছিং ইয়েৰ, এনে যিটো হয় সেইটোহে দিব আপোনালোকে, এনে চিলেক্ট কৰিবলৈ নিদিয়ে, গতিকে এইখিনি চাই ল'ব। তাৰপিছত কিনাৰলৈ আছে আপোনালোকৰ নেম অফ দ্য ইনষ্টিটিউট, আপোনালোকৰ স্কুলখনৰ নামটো দিবলৈ দিছে, যিখন স্কুলৰ পৰা মানে SSC পাছ কৰিছে বা HS পাছ কৰিছে বা গ্ৰেজুৱেশ্যন পাছ কৰিব। নেম অফ দ্য বৰ্ড আমাৰ সাধাৰণতে কি থাকে, চেবা থাকে, গতিকে আপোনালোকে দিব চেবা বুলি, তাৰপৰা এইটো আপোনাৰ আছাম হায়াৰ ছেকেণ্ডেৰী, এটা আছাম হায়াৰ ছেকেণ্ডেৰী, তেনেকৈ এইটো আপোনালোকৰ যদি ইউনিভাৰ্চিটি নিলিখিলেও ইয়াত কৈছে, তাৰপৰা চিলেক্ট লাষ্ট ইউনিভাৰ্চিটি, এইটো আপোনালোকে আধাৰ দিব, আপোনালোকে কি কৰ্চ কৰিছে সুধিছে ইয়াত আপোনালোকৰ, অৰ্থাৎ আপোনাৰ মেজৰ কি লৈছে সুধিছে, গ্ৰেজুৱেশ্যনত কি যি আছিলে আপোনালোকে এবাৰ চাই দি দিব আপোনালোকৰ মেজৰ কি আছিলে, গতিকে এনেকৈ আপোনালোকে ডিটেইলছখিনি ভৰাব লাগিব সকলো। তাৰপিছতে আপোনালোকৰ আপলোড ডকুমেণ্টৰ ক্ষেত্ৰত সকলো আপোনালোকৰ ZPG ফৰ্মেটতে দিব লাগিব, অৰ্থাৎ ইয়াত আপোনালোকৰ উল্লেখ কৰিছে যে যি চাইজ আছে 150 বা 300 ভিতৰত থাকিব লাগিব, সকলো আপোনালোকৰ
জেপিজি ফৰ্মেটতে দিব লাগিব। ইয়াত কৈছে যে ক্লাছ 10ৰ যি মাৰ্কশ্বিট আছে, মাৰ্কশ্বিটখনৰ ফ্ৰণ্ট পেজটো প্ৰথম আপলোড কৰিব। তাৰপিছত ক্লাছ 10ৰ বেকটো দিব, বেক পেজটো। তাৰপিছত ক্লাছ 10ৰ পাছ চাৰ্টিফিকেট দিবলৈ কৈছে, ইয়াত বেকটো খোজা নাই। তাৰপিছত ক্লাছ 12ৰ মাৰ্কশ্বিটখনৰ ফ্ৰণ্টটো খুজিছে, অৰ্থাৎ য'ত মাৰ্কছ চাৰ্কছ থাকে সেইটো ফ্ৰণ্ট, আৰু পিছফালটো খুজিছে, খালী হ'লেও দিব লাগিব বুলি কৈছে, অৰ্থাৎ খালীকৈ থাকিলেও দিব লাগিব। ক্লাছ 12ৰ মাৰ্কশ্বিটৰ পিছফালটো দিব লাগিব। তাৰপৰা ক্লাছ 12ৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেটখন দিব লাগিব। তাৰপিছত BSc মাৰ্কশ্বিট ফ্ৰণ্ট, আপলোড মাৰ্কশ্বিট অফ লাষ্ট ছেমিষ্টাৰ। অৰ্থাৎ ধৰি লওক এতিয়া আপুনি যিটো এপিএড বুলি দিলে, এপিএড বুলি দিয়াৰ পিছত আপোনালোকৰ হাতত এতিয়া কি হ'ব, 6 ছেমিষ্টাৰ যিটো আপোনালোকৰ পাছ হোৱা নাই বা 6 ছেমিষ্টাৰ এক্সাম দিছে বা ৰিজাল্ট অহা নাই, তেতিয়া আপোনালোকে 5th ছেমিষ্টাৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব। গতিকে আপোনালোকে 5th ছেমিষ্টাৰ যিখন মাৰ্কশ্বিট আছে সেইখন আপলোড কৰিব লাগিব। সেই তাৰ 5th ছেমিষ্টাৰ মাৰ্কশ্বিটখনৰ ফ্ৰণ্ট আৰু বেক দুইটাতে আপলোড কৰিব লাগিব। ইয়াত বেকটো ওপৰত, ফ্ৰণ্টটো। যদি আপুনি পাছ কৰি ৰাখিছে বা পাছ কৰিছে, তেতিয়া পাছ কৰিলে পাছ কৰি ইয়াত হয়তো বেলেগ আহি যাব, হয়তো যিখন চাৰ্টিফিকেট আছে চাৰ্টিফিকেটটো দিবলৈ আহিব পাৰে। গতিকে যদি পাছ কৰি অপশ্যনটো দিয়ে, তেতিয়া আপোনাক গম পাব কি কি অপশ্যন আহিব। মাষ্টাৰ ডিগ্ৰীৰ ক্ষেত্ৰতো তেনেকৈ আহিব, বা যি গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে গ্ৰেজুৱেশ্যন ডিগ্ৰীটো ছেমেই আহিব। গতিকে এইখিনি ডকুমেণ্ট আপোনালোকে দিব লাগিব। তাৰপিছত আপলোড আদাৰ ডকুমেণ্ট, অৰ্থাৎ বেলেগ দিবলৈ কৈছে, কি দিব কৈছে, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট মানে হৈছে আপোনালোকৰ যিখন ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিয়া হয়, সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত যে ক্লাছ 10 ইকুইভেলেণ্ট এডমিট কাৰ্ড, অৰ্থাৎ আপোনালোক SLC যিখন এডমিট কাৰ্ড আছে, সেইখন ডেট অফ বাৰ্থৰ প্ৰুফৰ কাৰণে দিব লাগিব। ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। প্ৰুফ অফ ID প্ৰুফ, ভোটাৰ আৰু আধাৰ কাৰ্ড, ফটো অফ ID প্ৰুফ। মই যে কৈছিলোঁ প্ৰথমতে আপোনালোকে এণ্ট্ৰি কৰিছিলে যে ID প্ৰুফৰ ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ড দিব। তাত আধাৰ কাৰ্ড দিয়াৰ পিছত যি আধাৰ কাৰ্ডৰ ফটো আছে, সেই ফটো আপোনালোকে আপলোড কৰিব লাগিব। ইয়াত মাইগ্ৰেশ্যন চাৰ্টিফিকেট থাকিলে দিব পাৰে, নাথাকিলে নাই। ইয়াত আপোনালোকৰ ষ্টাৰ মাৰ্ক দিয়া নাই, যিহেতু ষ্টাৰ মাৰ্ক নিদিয়াব আপোনালোক কম্পালচৰি নহয়। যিবিলাক ষ্টাৰ মাৰ্ক দিয়া থাকে সেইবিলাক কম্পালচৰি, সেইবিলাক আপোনালোকে দিব পাৰে, বাকী নিদিলেও হৈ যায়। গতিকে আপোনালোকে ডকুমেণ্টখিনি আপলোড কৰাৰ পিছত আহিব আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন। ডকুমেণ্ট আপলোড কৰাৰ পিছত আহিলে আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন। ইয়াত কৈছে যে 5খন আপোনালোকে যে কলেজ চিলেক্ট কৰিব লাগিব, ইয়াতে আপোনালোকে চিলেক্ট কৰিব লাগিব। প্ৰগ্ৰেম চিলেক্ট কৰিব লাগিব, ইয়াত প্ৰগ্ৰেমটো BEd চিলেক্ট কৰিব লাগিব। BEd চিলেক্ট কৰাৰ পিছত আপোনালোকে কোনখন কলেজৰ কাৰণে আপুনি প্ৰথম প্ৰিফাৰেঞ্চ দিব বিচাৰিছে আপোনালোকে চাব। ইয়াত কলেজ যিবোৰ ডিষ্ট্ৰিক্ট ডাইৰেক্ট আছে সেইবিলাক গভৰ্ণমেণ্ট হয়, ইয়াত আপোনালোকে চিলেক্ট কৰিব যিটো হয়। চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, এড বাটনটো ক্লিক কৰিব। 5খন যিটো দিব লাগিব তেনেকৈ ইয়াতো দিব পাৰে। তাৰপিছত এনেকৈ আপোনালোকে 5খন দিব লাগিব। তাৰপিছত সুধিছে যে এডমিশ্যন টেষ্ট, ভেনু, ডিষ্ট্ৰিক্ট চিলেকশ্যন, অৰ্থাৎ আপুনি এক্সামটো যে আছে, এক্সামটো ক'ত দিব, এণ্ট্ৰেঞ্চ এক্সামটো যে আছে ক'ত দিব সুধিছে, কোনটো ডিষ্ট্ৰিক্টত দিব। কাছাৰ, ডিমা হাছাও, হাইলাকান্দি, কাৰ্বি আংলং, শ্ৰীভূমি, ৱেষ্ট কাৰ্বি আংলং, য'ত দিব বিচাৰে আপোনালোকে এক্সাম চেণ্টাৰটো চিলেক্ট কৰিব। তাৰপিছত ডিক্লেৰেশ্যন দি পেলাই 7 নেক্সট বটনত ক্লিক কৰিব। 7 নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনাৰ ফৰ্মখন প্ৰিভিউ নাহে, আপোনালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টত আপোনালোকে ইয়াত কৈছে যে BEd, ইয়াত দিছে আপোনালোকৰ। আপোনালোকে ইয়াত আপোনালোকক কৈছে যে আপুনি যদি এখন এপ্লাই কৰে তেতিয়া 1050 টকা দিব লাগিব। ধৰি লওক আপুনি প্ৰিফাৰেঞ্চ যে দিছে 5খন, এইটো কম্পালচৰি নহয় যে আপুনি 5খনে যে পূৰাব লাগিব, তেনেকুৱা কথা নহয়। আপুনি এখন এপ্লাই কৰিব পাৰে। এখন এপ্লাই কৰিলে আপোনালোকৰ পইচা হ'ব 1050 টকা। যদি আপুনি এক্সট্ৰা আৰু 4খন এপ্লাই কৰে, প্ৰত্যেকৰে 300-300কৈ আপোনালোকে বাঢ়ি গৈ থাকিব, তেতিয়া আপোনালোকৰ পে'মেণ্টটো বহুত হৈ যাব। এই আপোনালোকে দেখিছে প্ৰথমখনত আপোনালোকে পে'মেণ্ট কৰিব লাগিব 1050 টকা। পে' এণ্ড আপলোড কৰিব লাগিব। আৰু নেক্সটখনৰ কাৰণে আপোনালোকে যিটো পে' বটন দেখিছে তাত ক্লিক কৰি আপোনাৰ 300 টকা আপলোড দিব লাগিব। তেনেকৈ নেক্সটখনৰো 300 টকা দিব লাগিব, নেক্সটখনৰো 300 টকা দিব লাগিব, যদি আপোনালোকে 5খন এপ্লাই কৰিম বুলি ভাবিছে। যদি 5খন এপ্লাই নকৰি যদি 1খন বা 2খন এপ্লাই কৰিম বুলি ভাবিছে, তেনেকৈ আপোনালোকে দিব পাৰে। ইয়াত পে' এণ্ড আপলোড বটনটো ক্লিক কৰিব লাগিব, অৰ্থাৎ পে' কৰিব লাগিব, আৰু যিটো ৰিচিপ্ট আছে সেইটো ৰিচিপ্টটো হয়তো আপোনালোকে আপলোড কৰিব লাগিব। গতিকে আপোনালোকে যি ইচ্ছা আপোনালোকে 5খন যদি এপ্লাই কৰিব বিচাৰিছে 5খন এপ্লাই কৰিব পাৰে। যদি 5খন এপ্লাই কৰিব নিবিচাৰে তেতিয়াহ'লে আপোনালোকৰ মনৰ কথা, 2খনো এপ্লাই কৰিব পাৰে, 1খনো এপ্লাই কৰিব পাৰে। গতিকে আপোনালোকে এনেকৈ যি প্ৰগ্ৰেম চিলেকশ্যন আছে আৰু ফিজ পে'মেণ্ট কৰি আপোনালোকে ফৰ্মখন ছাবমিট কৰিব লাগিব। তাৰপিছতে আপোনালোকৰ ফৰ্মখন ফাইনেল ছাবমিট হ'ব। ফাইনেল ছাবমিট হোৱাৰ পিছত এক্সাম দিব লাগিব। এক্সামৰ পিছত আপোনালোকৰ বাকী প্ৰচেছখিনি আৰম্ভ হ'ব।